গুজৰাটী চিলাইৰ কাপোৰ এযোৰ মই বনাইছিলোঁ আৰু আপোনালোকে দেখিছিল। তেতিয়া বহুতে মোক গুজৰাটী চিলাইটো শিকাই দিবলৈ কৈছিল। মই অকণমান ব্যস্ততাৰ বাবে দেখুৱাব পৰা নাছিলোঁ। আজি যিমান পাৰি সহজভাৱে আপোনালোকক মই গুজৰাটী চিলাইটো দেখুৱাই দিম। এয়া তাৰ বাবে এনেকৈ আপোনালোকে বক্সটো বনাই ল'ব। অকণমান চালে বুজি পাব। আৰু এইটো হৈছে এংকৰ গুলি। মই এংকৰ গুলিৰে কৰি আৰু এংকৰ গুলিৰে কৰিলেই বহুত বেছি ভাল লাগে এই গুজৰাটী চিলাইটো। চাবচোন, ঊলেৰেও কৰে বহুতে, ঊলেৰেও কৰিব পাৰে। এয়া চাব, চাই গ'লে আপোনালোকে গম পাব। মই একেবাৰে সহজ পদ্ধতিত দেখুৱাইছোঁ। যিহেতুকে কাপোৰ মোৰ কৰি থকা হয়, জল্দি জল্দি লাগে, তেতিয়া অকণমান মই অলপ বেলেগ ধৰণে আঁকো বা অকণমান বেলেগ ধৰণে বস্তুখিনি সূতাৰে মই জল্দি জল্দি কৰোঁ। কিন্তু নতুনসকল বিগিনাৰ্ছসকলৰ বাবে এনেকৈ সুবিধা পাব। অকণমান চাবচোন, ভাল লাগে কাপোৰযোৰ যেতিয়া গুজৰাটী চিলাই কৰি পেলাই বনোৱা হয়, বহুত বেছি ভাল লাগে। শালত বোৱা কাপোৰৰ দৰে দেখিবলৈ হয়। আৰু বনাই আছোঁ মই কাপোৰ কেইযোৰমান। টাইম কিন্তু যথেষ্টখিনি লাগে এই চিলাইটোৰ বাবে। এয়া চাই যাবচোন, সকলোৱে যেতিয়া নিজ হাতেৰে কাপোৰ এযোৰ বনাই পেলাই পিন্ধে কিমান যে ভাল লাগে, নহয়নে? আৰু ডিজাইন আপোনালোকে বিভিন্ন ধৰণে দিব পাৰে। মানে ধৰি লওক এই চিলাইটোৱে দি পেলাইয়ে আপোনালোকে যেনেকৈ যিটো শ্বেপত দিব বিচাৰে বা যিটো ডিজাইন দিব বিচাৰে সেই ধৰণে দি একে প্ৰচেছেৰে কৰি গ'লে হ'ল। এয়া মাথো অকণমান এবাৰ এটা পৰাৰ পিছত আৰু গোটেইখিনি আপোনালোকে খুব ধুনীয়াকৈ পাৰি যাব। কিন্তু ভুল কৰিব নালাগে। ভুল কৰিলে মানে ডিজাইনটো ইমান এটা ঠিক নহয় বা ঠিককৈ নুঠে। এয়া চাই যাব, চাই গ'লে আপোনালোকে বুজিব পাৰিব। লগ লাগি থাকে তেতিয়া আপোনালোকে ধুনীয়াকৈ, যিহেতুকে যেনেকৈ ধাৰি বওঁ আমি এটা ওপৰেৰে এবাৰ তলেৰে, ঠিক তেনেকুৱা ছিষ্টেমে হয় এই গুজৰাটী চিলাইটো। সৰুকৈ বনালে সৰুকৈ পাৰে, অকণমান ডাঙৰকৈও পাৰে, সেইটো নিজৰ ইচ্ছা। এয়া দেখিছেনে? বুজি পাইছেনে জনাবচোন। আৰু মই ডিজাইন আনিম ৰ'ব গুজৰাটী চিলাইৰ। কিন্তু কাটিং ক্লাছতো যে সময়খিনি যায় মোৰ বা সময় দিব লাগে, সেইবাবে সময় তেনেকৈ নিমিলেই। তাৰ মাজতে নিজৰ ভাল লগা কামখিনি জানো আমি কৰিবই লাগিব, নহয় জানো? এয়া মোৰ ভাল লাগে আচলতে এইবোৰ। আগৰ পৰাই নিচা এটা আছিল। ধৰি লওক ড্ৰয়িং কৰা বা তেনেকৈ কালাৰ কৰা, ভাল লাগে এইবোৰ বস্তু। মনটো খুব ভাল হৈ থাকে। হাতখন ইগন'ৰ কৰিব দেই, মানে কাপোৰ ধুইছিলোঁ যে নেল পলিচবোৰ গুচি গৈছে আৰু কাপোৰ ধুলে হাতখন আচলতে বৰ বেয়া দেখা হৈ যায়। আৰু মই একো যত্নও তেনেকৈ কৰা নহ'ল। ভিডিঅ'টো বনাই দিলোঁ কাৰণ মই কৰি আছিলোঁ যিহেতুকে তেনেকৈ। আৰু শিকায়ো দিলোঁ মানে আজি ষ্টুডেণ্ট দুগৰাকীক এই চিলাইটো। সেইবাবে ভাবিলোঁ আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ। যিসকলে গুজৰাটী চিলাইটো শিকিব বিচাৰিছিল, আপোনালোকে উপকৃত হ'ব। ওচৰৰ পৰা দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ মই। সদায় এটা বস্তুৱেই বিচাৰি থাকোঁ বা এটা কথাই মই চিন্তা কৰোঁ যে মই আজি কি ভিডিঅ' দিম, কোনটো ভিডিঅ'ৰ পৰা দৰ্শকসকল উপকৃত হ'ব, সেইটো চিন্তা কৰি ভিডিঅ' এটা প্ৰস্তুত কৰা হয়। আৰু ভাল লাগে আপোনালোকে যেতিয়া সঁহাৰি দিয়ে, বহুত বেছি ভাল লাগে। এয়া মই আৰু এটা কৰি দেখুৱাম আপোনালোকক, চালে আপোনালোকে ধুনীয়াকৈ বুজিব পাৰিব। এয়া দেখিছেনে প্ৰচেছটো? হৈ গ'ল। এইদৰে আপোনালোকে গুজৰাটী চিলাইটো কৰিব পাৰে। চাব, আৰু মই দেখুৱাই দিছোঁ এটা কৰি। এয়া এই বক্সটো, এইটো হৈছে এংকৰ গুলি। যি কালাৰ লাগে তেনেকৈ আপোনালোকে কৰিব পাৰে। এয়া কিমান যে ভাল লগা হয় দেখিবলৈ, নহয়নে? চাই যাব, চাই গ'লে আপোনালোকে বুজি পাব। ভিডিঅ'টো ছেভ কৰি ৰাখিব, শ্বেয়াৰ কৰি ৰাখিব, তেতিয়া আপোনালোকে পিছতো প্ৰেক্টিছ কৰিব পাৰিব। আপোনালোকে চাই যাওক গোটেইখিনি। আশা কৰোঁ ভিডিঅ'টি আপোনালোকে ভাল পালে চাই পেলাই। বাকীখিনিও চাব, চালে বুজি পাব। মই এৰিছোঁ, পুনৰ নতুন ভিডিঅ'টিৰে আপোনালোকক লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। আৰু যদি মোৰ ভিডিঅ'টো চাই কোনোবাই গুজৰাটী চিলাইটো কৰে, তেতিয়াহ'লে মোক দেখুৱাব, মোৰ ভাল লাগিব। আপোনালোক অন্ততঃ কোনোবা এগৰাকী হ'লেও উপকৃত হ'লে মোৰ ভিডিঅ'টিয়ে সাৰ্থকতা লাভ কৰে যেন মোৰ অনুভৱ হয়। এৰিছোঁ, আপোনালোকে গোটেইখিনি চাই লওক
আৰু কাটিং চিলাইৰ ভিডিঅ'ৰ বাবে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ডিম্পি ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে পেজৰ ডিপিখনে আছে আৰু আপোনালোকৰ কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব ডিম্পি ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে পেজৰ ডিপিখনে আছে আৰু অনলাইন কাটিং ক্লাছ আৰম্ভ কৰিম এপ্ৰিলৰ মই 6 তাৰিখৰ পৰা যদিহে কোনোবাই শিকিব বিচাৰে মোক মেছেজ কৰিব হোৱাটছআপ কৰিব নাম্বাৰটো কৈ দিছোঁ 7002063061 স্ক্ৰীনতো মই নাম্বাৰটো দি দিছোঁ আপোনালোকে মেছেজ কৰি থৈ দিব দুমহীয়া কোৰ্স 2000 মই এবাৰতে লওঁ তাত গোটেইখিনি ব্লাউজটো শিকোৱা হয় সম্পূৰ্ণকৈ গোটেই ডিটেইলছখিনি আপোনালোকে জানিব পাৰিব মেছেজ কৰিব হোৱাটছআপত এৰিছোঁ